মাছ কেই কেজি আনিছে? 20 কেজি। এয়া 20 কেজি কাৰ্টনৰ মাছ আনিছে আৰু এইপিনে গুচাই আছে, দেউতাই গুচাই আছে, আমাৰ সৰু বাৰীহঁতৰ দেউতা। ডাঙৰ ডাঙৰ ৰৌ মাছ ন? এইপিনে কাটি আছে মাছ। এয়া চাওঁ ডাঙৰ ডাঙৰ পুৰা। এইটো চাওঁ দুচাবা দেখোন ৰৌ মাছ কাটিলা ন? এইটো কি মাছ কয়? ৰৌ। 20 কেজি মাছ আনিছে। কাইলৈ ইয়াতে হেৰি আছে এয়া। আৰু এতিয়া ৰাতি আমি চবেই মিলি ইয়াত ভাত খাবলৈ এয়া চব্জি বাহিৰতে চৌকা পাতিছে আৰু যিমানকেইটা কাম কৰিবলৈ আহিছে মাছ চাছ কাটি দিছে। সেইবোৰ মানুহে মানে ইয়াতে খাব আৰু মুকলিতে ভাত বঢ়াই দিছে। তাকে লাগি দিছোঁ। আৰু আমাৰ ইয়াৰ ৰাইজখন হ'ল কি নিজে মানে কৰিলেহে হ'ব। আমি একো গৃহস্থই চুবলৈ নহ'ব মানে বস্তুটো। ৰাইজে আহিব, এতিয়া ৰাইজে শাক পাচলি কাটি থৈ যাব আৰু কি বুলি কয় আমি একো কৰিব নোৱাৰিম, মাত্ৰ ৰভাখন মুচিম। এয়া ৰাইজে নিজে কৰিব, কিন্তু চব কোচ কলিতা মানুহ হয়। তাকে চাওক এতিয়া আমি খাবৰ কাৰণে আৰু আজি বেডেটিৰ পৰা আহি মানে মই বহুত দেৰি ৰেষ্ট কৰিলোঁ আৰু একো কাম কৰি দিয়া নাই। আৰু তাৰপিছত আজি কাইলৈ মানে শুকুৰবাৰে শুদ্ধি সকাম আছে। মোৰ ভাইটিও এটাই ল'ৰা হৈছে বুলি বহুত খুচিত মানে ৰাইজক এটা উদাহৰণি সকাম খাব লাগিব। গতিকে আজি মই বেডেটিৰ পৰা আহি আজি বৃহস্পতিবাৰে কাইলৈ শুকুৰবাৰে সকামখন খাম আৰু তাৰপিছত এয়া মানে ৰাইজকতো দেখুৱালোৱে মাছ। এয়া মোৰ মাইনাই মোৰ ভাইটিৰ ল'ৰাটো কেঁচুৱা ধৰি আছে। ইয়াৰ ঠিক নাই। কিহৰ কাৰণে শ্লাইড কৰিছনো? এয়া সকামৰ আজি আয়োজন। কি সকাম বা? আজি সুধি আছে। আৰু এইবিলাক আলহী বহি আছে আৰু জলপানৰ কাৰণে মই চুৰি কৰি আছে। ফাটিদা ৰান্ধনি এয়া কিহৰ ৰান্ধনি? ভাতৰ ৰান্ধনি। এইফালে ভাতৰ আয়োজন কৰিছে আমাৰ এয়া ৰান্ধনি, ভকতে ৰান্ধনি। আৰু এইফালে চব্জি বনাই আছে আমাৰ ফটিকদা। আৰু গাভৰুতে আপোনালোকে নচুৱাইছিলে, মনত আছেনে? এতিয়াও মন যায় ফটিকদা। আগতে বিহু কৰা আপোনালোকে আগতে পিন্ধাই উৰাই লৈ যোৱা, ৰাতিপুৱা থবলৈ অহা বৰ মনত পৰে। ভাল লাগিলে। এইফালে বহি আছে আৰু সেই ভকত হ'বলৈ বহি আছে।